দৌল গোবিন্দ মন্দিৰত উখল মাখল পৰিৱেশ তাৰ মাজতে দেখিবলৈ পোৱা গৈছে নিউজ লাইভৰ পৰিচালনা সঞ্চালক এনেকি ভূঞা শৰ্মা বাইদেউ ইতিমধ্যে আহি পাইছে এই পোনপটীয়াকৈ এই পৰিৱেশটো দেখুৱাই আছো কেমেৰা পাৰ্চন গোপাল ঠাকুৰে এই পৰিৱেশ দেখুৱাইছে আচলতে উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত যি 5 দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰিছে আজি হৈছে তৃতীয় দিন আৰু উখল মাখল পৰিৱেশ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে নিৰ্দিষ্টৰ পৰিচালন সঞ্চালিকা এনেকি শৰ্মা বাইদেউক মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ ইতিমধ্যে অজস্ৰ সমৰ্থক আৰু তেখেতক এনেধৰণে ফাকু দিয়া পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে মই দেখুৱাবলৈ যত্ন কৰিছোঁ কেমেৰা পাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে এয়া হৈছে উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ পৰিৱেশ যিহেতু ইয়াত 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হয় আৰু আজি হৈছে তৃতীয় দিন তাৰ মাজতে মই এই পৰিৱেশটো দেখুৱাই আছোঁ এয়া হৈছে উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ তৃতীয় দিনৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু ইয়াতে অজস্ৰ ভক্ত আহিছে অসমৰ বিভিন্ন মন্দিৰ সেই দৌল গোবিন্দ মন্দিৰত যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হয় এই ভিতৰৰ পৰিৱেশ মই দেখুৱাই আছোঁ এয়া হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ আজি তৃতীয় দিনৰ পৰিৱেশ কেমেৰা পাৰ্চন গোপাল ঠাকুৰে পৰিৱেশ দেখুৱাইছে ইতিমধ্যে নিউজ লাইভ তথা প্ৰাইটিষ্টৰ পৰিচালন সঞ্চালিকা এনেকি ভূঞা শৰ্মা বাইদেউ ইতিমধ্যে সেৱা গ্ৰহণ কৰিছে পোনপটীয়াভাৱে পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ ইতিমধ্যে সমৰ্থকসকলে তেখেতক সহায় কৰি আছে এয়া হৈছে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ পৰিৱেশ ইয়াত যথেষ্ট লোকৰ আগমন হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট লোক আহিছে দৌল গোবিন্দ মন্দিৰত যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হয় দেখুৱাইছোঁ এই পৰিৱেশ গোপাল ঠাকুৰে দেখুৱাইছে সমগ্ৰ পৰিৱেশটো ইতিমধ্যে আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ অঞ্চলটো যোৱাকালি যিহেতু মহাপূজা আছিলে মহাপূজাৰ দিনা বিগ্ৰহত প্ৰথমবাৰৰ কাৰণে ফাকু দিয়া হৈছিলে আৰু যোৱাকালি এই অঞ্চলৰ লোকে আচলতে ফাকু লোৱা নাছিলে আৰু আজি যিহেতু এই অঞ্চলৰ প্ৰতিজন লোকে ৰং সানিছে আৰু তাৰ মাজতে উত্তৰ গুৱাহাটীৰ বিশেষকৈ ৰজাদুৱাৰ অঞ্চলৰ লোকসকলে আজিৰ দিনটোত আচলতে ৰং সানে যোৱাকালি যিহেতু বিগ্ৰহত ফাকু দিয়া হৈছিলে যি ইয়াৰ মূল বিগ্ৰহ কলীয়া কৃষ্ণক ফাকু দিয়া হৈছিলে আৰু আজি হৈছে তৃতীয় দিন আৰু তৃতীয় দিনটোত এনেধৰণে ফাকু দিয়াৰ পিছত অজস্ৰ লোকে কলীয়া কৃষ্ণৰ সেৱা গ্ৰহণ কৰিছে তাৰ মাজতে প্ৰাইটিষ্টৰ পৰিচালন সঞ্চালিকা এনেকি ভূঞা শৰ্মা বাইদেউক দেখিবলৈ পোৱা গৈছে কেমেৰা পাৰ্চন গোপাল ঠাকুৰে এই সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে ইয়াত যথেষ্ট লোকৰ আগমন হৈছে ইতিমধ্যে ভক্তিৰসত বুৰ গৈছে সমগ্ৰ উত্তৰ গুৱাহাটী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোক ইয়ালৈ আহে তাৰ মাজতে মই কথা পাতিবলৈ যত্ন কৰিম দাদা ক'ৰ পৰা আহিছে মই আছোঁ উজান বজাৰৰ পৰা হয় হয় বহুত ভাল লাগিছে আগে পিছেও আহোঁ কিবা আহিলে না এতিয়া আহিলে মই 2টামান বজাত পাইছোঁ না মিছেছ আহিছে বাচ্চা আহিছে মোক সানিলে নাই সানিলোঁ কেনেকুৱা লাগে দৌল আহিলে কেনেকুৱা লাগে বহুত ভাল লাগে হবে মই সেৱা ল'লোঁ আজি শ্ৰী দৌল গোবিন্দ শ্ৰীচৰণত আৰু সকলোকে হোলীৰ শুভেচ্ছা যাতে গোটেই জীৱন বছৰটো যাতে ভালে ভালে পাৰ হওক গোবিন্দৰ দৌল উৎসৱ বুলি ক'লে এটা সদায় সুকীয়া স্থান দখল কৰি আহে যথেষ্ট লোকৰ আগমন হয় আপুনিও আহিলে গতিকে আজিৰ দিনটোত অসমবাসীলৈ কি আহ্বান থাকিব যে শুভেচ্ছা থাকিলে সকলোৰে হোলীৰ আৰু গোটেই বছৰটো যাতে হোলীৰ গোটেই ৰংখিনি যাতে সকলোৰে মুখত হাঁহি আৰু সকলোৰে ৰংখিনি যে জীৱন জিলিকাই তোলে সকলোৰে জীৱন আচলতে উজ্জ্বলি উঠক তাৰ কাৰণে সকলোৱে কামনা কৰিছে এনেধৰণে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত প্ৰাইটিষ্টৰ পৰিচালন সঞ্চালিকা এনেকি ভূঞা শৰ্মা বাইদেউৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে